নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভাল আছে। আজি এটা বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন আপোনাৰ কাৰণে লৈ আহিলোঁ। তো আমাৰ NISৰ পৰা যিহঁতে মানে DLED কৰিছিলে, সিহঁতৰ মানে এটা ডাউট আছিলে যে এইবাৰ ভেৰিফিকেশ্যনত মানে ইহঁতি চিলেক্টেড হ'ব নহ'ব। ভেৰিফিকেশ্যনত NISৰ কেণ্ডিডেটক এতিয়ালৈকে মাতাও নাই। তো আজি আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা এটা বহুত ভাল এটা ভাৰ্ডিক্ট আহিলে। তো গোটেই ভাৰ্ডিক্টটো কোৰ্ট ভাৰ্ডিক্ট হয়, তো আমি বুজিবলৈ অলপ টান হয়, বাট মই এইটোক মানে চিম্প্লিফাই কৰিছোঁ এছামিছত। তো আপোনালোকে ইয়াত চাব পাৰে। কোৰ্ট ভাৰ্ডিক্ট: সাম এপ্লিকেণ্টছ উইথ এন 18-month DLED ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কোৱালিফিকেশ্যন ফ্ৰম NIS মুড ওৱান টু পাৰ্টিচিপেট ইন ৰিক্ৰুটমেণ্ট প্ৰচেছ। তো NISৰ পৰা ODL মুডৰ পৰা যিহঁতে মানে DLED কৰিছিলে, এইবছৰ ৰিক্ৰুটমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিব বিচাৰিছে। তো গাইজ, মই এটা কথা কৈ দিওঁ, মানে এইটো যে ভাৰ্ডিক্ট আছে, এইটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে, ঠিক আছে। তো এইটো অসমৰ পৰা এপ্লাই হোৱা নাই, ইহঁতে বেলেগ কিবা ষ্টেটৰ পৰা এপ্লাই কৰিছিলে। মানে তাতো ছেইম প্ৰব্লেমটো গোটেই ইণ্ডিয়াত চলি আছে যে NISৰ কেণ্ডিডেটক মানে এপ্লাই কৰিব নিদিয়ে ৰিক্ৰুটমেণ্ট প্ৰচেছত। তো বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰাত মানে সুপ্ৰিম কোৰ্টত এইটো ভাৰ্ডিক্ট দিছে। তো গোটেই ইণ্ডিয়াত এপ্লিকেবল হ'ব এতিয়া। দ্য কেছ ইনভলভ দ্য ভেলিডিটি অফ দিছ কোৱালিফিকেশ্যন ফৰ গভৰ্ণমেণ্ট টিচিং জব। দ্য লিগেল কণ্টেণ্ট, এতিয়া লিগেল কণ্টেণ্টটো চোৱা ইয়াত কৈছে, এইটো মেইন কথাটো মই বুজাই দিছোঁ। ইন 2017 an amendment was made to the Right to Education 2017 Act allowing in service untrained teachers to obtain this qualification। 2017 মানে যিহেতু আনট্ৰেইন টিচাৰ আছিলে, ইহঁতি মানে এই কোৱালিফিকেশ্যনটো ল'বলৈ মানে কৈছে। যিহেতু গোটেই চব টিচাৰ আনট্ৰেইন হয়, তো কোৱালিফিকেশ্যন মানে ট্ৰেইন হ'বৰ কাৰণে এইটো এটা প্ৰগ্ৰাম এটা ওলাইছিলে। আৰু কোনে ওলাইছিলে? HMRD ওলাইছিলে, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টে ওলাইছিলে। আৰু NCT তাক 18-month DLED কৰিবলৈ ৰিকগনাইজ কৰিছিলে। ইয়াত দি দিছে, দ্য NCT ৰিকগনাইজ দ্য 18-month DLED কোৰ্চ 2017। এতিয়া কোৰ্টৰ ডিচিশ্যনটো ইয়াত চোৱা, কোৰ্টৰ ডিচিশ্যন। দ্য সুপ্ৰিম কোৰ্ট ruled that teacher who complete the 18-month course should be treated as valid diploma holder for employment and promotion। তো এইটোই হয় মেইন কথাটো। ইয়াৰ পাছত সুপ্ৰিম কোৰ্টৰ এই ভাৰ্ডিক্টৰ পাছত অসম গভৰ্ণমেণ্টে যদি আমাৰ কেণ্ডিডেট যদি ৰিকুৱাৰ্ড যদি তাৰ কাট অফ মাৰ্ক আছে, তাৰ এলিজিবল মাৰ্ক আছে, লিষ্টত আহিবলৈ তাৰ মাৰ্ক আছে, তাক পাৰ্মিশ্যন মানে তাক চাকৰি দিবই লাগিব। আৰু আপোনালোকৰ মাজত যদি কোনোবা এনেকৈ নাপায়, যদি নম্বৰ বেছি থাকি, তেনেহ'লে আপোনালোকে গুৱাহাটী হাইকোৰ্টত এপ্লাই কৰক, ঠিক আছে। ইয়াত পাছত আছে, দ্য ষ্টেট গভৰ্ণমেণ্ট ইজ ডাইৰেক্টেড টু কনচিডাৰ দ্য এপ্লিকেণ্টছ ক্লেইম এজ পাৰ দ্য কোৰ্টছ ক্লিয়াৰিফিকেশ্যন ফ্ৰম ডিচেম্বৰ 2024। 2024ত যি ক্লেইম হৈছিলে তাৰ ওপৰত এইটো ক্লিয়াৰিফিকেশ্যন দিছে। এলিজিবল এপ্লিকেণ্ট মাষ্ট বি এপইণ্টেড উইদিন 3 months। 3 মাহৰ ভিতৰত কৈছে। এইটো বেলেগ ষ্টেটৰ পৰা য'ৰ পৰা এপ্লাই কৰিছিলে, ইহঁতি মানে গভৰ্ণমেণ্টে ইহঁতি ষ্টেট গভৰ্ণমেণ্টক ইনষ্ট্ৰাকশ্যন দি দিছে 3 মাহৰ ভিতৰত ইহঁতক মানে জব দিব লাগিব, এপইণ্ট কৰিব লাগিব। আৰু ইয়াৰ পাছত আছে, দ্য গভৰ্ণমেণ্ট কেন নট ৰিঅ'পেন প্ৰিভিয়াছলি কমপ্লিটেড চিলেকশ্যন প্ৰচেছ। কিন্তু যিবোৰ চিলেকশ্যন প্ৰচেছ অলৰেডি হৈ গৈছে, তাক আকৌ ৰিঅ'পেন কৰিব নোৱাৰিব। এজ ফৰ এক্সাম্পল, যেতিয়া আমাৰ আগত যিটো মানে LP UPৰ ৰিক্ৰুটমেণ্ট য'ত হৈছিলে, তাত যদি ধৰক DLEDৰ কেণ্ডিডেটক যদি ভেলিড নকৰে, মানে ঠিক আছে, আমাক যেনেকৈ যোৱাবাৰ মানে NISৰ কেণ্ডিডেটক ভেলিড কৰা নাই, এইটো ধৰক কৰিছে, তো এইটোত সিহঁতি চাকৰি পাই গ'ল। আমাৰ যিহঁতি ৰেগুলাৰলি DLED কৰিছিলে, সিহঁতি চাকৰিটো পাই গ'ল। বাট ধৰক এতিয়া আমি জানো যে 5500 পোষ্টত আমাৰ অলৰেডি ৰিক্ৰুটমেণ্ট চলি আছে বা ভেৰিফিকেশ্যন ওলাই গ'ল। বাট এতিয়া যে 4500 যিটো এটা LP UPৰ পোষ্ট আছে, তাত যিহঁতে এপ্লাই কৰিব, সিহঁতি NISৰ পৰা চাকৰি মানে পাবলৈ আৰামছে সক্ষম হ'ব। কিন্তু অলৰেডি এতিয়া যিটো ৰিক্ৰুটমেণ্ট যিটো ফিনিচিং পজিশ্যনত গুচি গ'ল, যিটো 5500 মানে ৰিক্ৰুটমেণ্ট চলি আছে, সেইটোক আকৌ ৰিঅ'পেন কৰিব নালাগে বুলি গভৰ্ণমেণ্টক কৈ দিছে। লাষ্ট ইয়াৰৰ বা পুৰণা যিটো অলৰেডি ৰিক্ৰুটমেণ্ট চলি আছে, তাক আকৌ ৰেক্টিফাই কৰিব নালাগে, মানে সংশোধন কৰিব নালাগে। কিন্তু নতুন যিটো আকৌ ৰিক্ৰুটমেণ্ট হ'ব, তাক কৈছে পূৰা যিমান ভেলিড কেণ্ডিডেট আছে সকলোক মানে এপ্লাই কৰিবলৈ আৰু এপইণ্ট কৰিবলৈ পাৰ্মিশ্যন দিছে। তো এইটো এটা বহুত ভাল এটা ইনফৰ্মেশ্যন হয়, অসমৰ কাৰণে এটা ভাল ইনফৰ্মেশ্যন হয়। যদি আপোনালোকৰ কোনোবা এনেকৈ থাকে, ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰিব আৰু ৰিকুৱাৰ্ড একশ্যন ল'ব। এনেকুৱা মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'জৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।